এতিয়াৰে পৰা কাজিৰঙাৰ মাজেৰে যাওঁতে সাৱধান হওক। কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সক্ৰিয় হৈছে সেন্সৰ কেমেৰা। ঘণ্টাত ৪০ কিলোমিটাৰতকৈ বেগেৰে গ'লে মোবাইল লৈ যাব চালান। বিগত প্ৰায় ৩ মাহে ধৰি বিকল হৈ আছিল সেন্সৰ কেমেৰাসমূহ। গাড়ীৰ তীব্ৰ বেগত বহু বন্যপ্ৰাণী আহত হোৱাৰো আহিছিল খবৰ। এই বাতৰি সবিস্তাৰে প্ৰকাশ হৈছিল NKTV। তেতিয়া পুনৰ কেমেৰাসমূহ সক্ৰিয় হৈছে। বন্যপ্ৰাণীসমূহ এতিয়া সুৰক্ষিত হ'ব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সেন্সাৰ এতিয়া আমাৰ গোটেই আমি মানে ফাংচনেল আছে। মাজত আমাৰ পূব হালদিবাৰীটো অলপমান ডিষ্টাৰ্ব দি আছিলে, সেইটোও আমাৰ ঠিক কৰা হ'ল। তেনে আমাৰ কাৰণে এতিয়া বহুত ক্ৰিটিকেল ডেট আমাৰ সেন্সাৰ্ছ সেইটো আমাৰ হয়। আমি আৰু ভাবি আছোঁ কি আমি যদি এক্সট্ৰা চাইনেজেছ বা হেৰিও লগাব পাৰোঁ, কেলে সেইটো হ'লে আমাৰ যে জন্তু এই যেতিয়া এতিয়া আমাৰ বানপানী হ'ব আৰু ক্ৰচিং কৰিব, তো স্পীডিং কণ্ট্ৰলৰ কাৰণে এইটো অকল আমাৰ যিটো সেন্সাৰ সেইটোৱে আমাক এটা হেল্প কৰিব, মানে টু ডিটেক্ট। আৰু তাৰপিছত আমাৰ যদি আমি মানুহবিলাকক এটলিষ্ট এটা সজাগতাৰ কাৰণে সেইটো লাগে। আই থিংক মানুহক আমি ৰিয়েলি মানে সেইটো মানে এটা এৱেৰনেছ আনিব লাগে, কেনে ইয়াতে ৰাস্তাটো তথাপি মানে ইমান ভালত হেৰি হোৱাৰ কাৰণে বহুত স্পীডত আমাৰ ভেহিকেলছবিলাক যায়। আৰু আমাৰ যিটো এক্সপিৰিয়েঞ্চ মতে কি সেইটো সৰু গাড়ী দিয়ে বেছিভাগে মানে স্পীড হৈ আছে। আমাৰ ট্ৰাকছ হওক বা আমাৰ যিটো তো আমাৰ দুটা আই থিংক সজাগতা লাগে। এটাতো লাগে যিটো ট্ৰান্সপৰ্ট, যিটো আমাৰ পাব্লিক ট্ৰান্সপৰ্ট, এইখিনিক আমি মানে এটা কি আপোনালোকে স্পীড লিমিট আৰু হেৰুত ৰাখক। আৰু ছেকেণ্ড হ'ল যিটো আমাৰ সৰু গাড়ীবিলাক যিটো আহে, মই চাইছোঁ মানুহবিলাক ৰখি যায় যেতিয়া মানে চাই কি ওচৰত গড় আছে আৰু তাতে খাৰা হৈ চাই ভিতৰত সোমাবলৈ যায়।